মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 3.2 ৰ কোৱেশ্চন নম্বৰ 5 লৈকে মই তোমালোকক আলোচনা কৰি দিছো আজি কোৱেশ্চন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰোছো বাৰু দেখা যাওক কি আছে কোৱেশ্চন নম্বৰ 6 এফালে চাবা ঠিক আছে ABCD আয়তৰ দুডাল কৰ্ণই O বিন্দুত মিলিত হয় AC আৰু BD দৈৰ্ঘ্য 30x + 1 আৰু 8x - 24 হলে x AO আৰু B ৰ মান উলিওৱা ফাইন এটা তোমালোকে কেনেকৈ উলিয়াবা মই তোমালোকক বুজাই দিছো কোৱেশ্চন নম্বৰ 6 ৰ সলিউশন আয়ত এইটো হল তোমালোকৰ আয়ত যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল আৰু প্ৰত্যেকটো কোণে 90 ডিগ্ৰী আৰু সন্নিহিত বাহুবিলাকৰ যোগ সমান নহয় তাকে আমি আয়ত বুলি কওঁ এই আয়তৰ কৰ্ণ থাকিব দুডাল আয়ত তোমালোকক দিয়া আছে ABCD আয়ত তোমালোকক দিয়া আছে তাৰে হৈছে কি তোমালোকক কি দিছে কৰ্ণ দুডালৰ মান দিয়া আছে হয়তো AC কৰ্ণৰ মান 3x + 1 তোমালোকে সিধাই লিখিবা নেকি ইমান টাইম নষ্ট কৰিব নালাগে আমি জানো কি হ'ব আয়তৰ ক্ষেত্ৰত কি হয় কৰ্ণ দুডাল সমান হয় মানে AC আৰু BD দুডাল সমান হ'ব এতিয়া AC ৰ মান কিমান দিয়া আছে হয়তো 3x + 1 আৰু BD ৰ মান কিমান দিয়া আছে কোৱেশ্চনৰ পৰা আমি চাই লওঁ এটা তোমালোকে চাব পাৰিবা যে AC ৰ মান এইটো আৰু AC আৰু BD ৰ দৈৰ্ঘ্য 8x - 24 দিয়া আছে তেতিয়াহ'লে ইয়াত আমি লিখিম BD ৰ জাগাত 8x - 24 গল এতিয়া x ৰ মান উলিয়ালে হল which implies এতিয়া তোমালোকে জানিবা 3x ইফালে থাক 8x তো ইফালে আনিলা -8x হল এতিয়া -24 তো আছেই +1 ইফালে আছে ইফালে লৈ গলে -1 ফাইন এবাৰ তোমালোকে কৰিবা কি implies 3x - 8x কিমান হ'ব -5x = -24 - 1 24 টকা ধাৰ আকৌ 1 টকা ধাৰ হলে তোমালোকৰ 25 টকা ধাৰ হ'ব এতিয়া তোমালোকে কাটাকাটি কৰা এই শূন্য কি মাইনাস মাইনাস কাটি দিলা 5 দি 5 * 5 5 5 * 25 তাহলে তোমালোকে কি বুজিলা x ৰ মান হল 5 x ৰ মান যদি 5 হয় তেনেহলে AC = BD দুটা যেটো সমান যিকোনো এটা মান লব পৰা তোমালোকে 3x + 1 আছিল নাই তেনেহলে এইবাৰ x ৰ মান বহাই দিবা x ৰ মান 5 বহাই দিয়া হল আৰু +1 +1 এ থাকিল সমান সমান 3 5 * 15 15 + 1 কিমান হ'ব 16 আচ্ছা AC ৰ মান 16 BD ৰ মান 16 এতিয়া কথা হল কি ইহতে পৰস্পৰক মানে কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত কাটিছে এতিয়া এইটো হল তোমালোকৰ AO আৰু এইটো হল OB তেনেহলে এই দুটা কি হ'ব ছেদ বিন্দুত ইহতে সমদ্বিখণ্ডিত হ'ব তেনেহলে আমি এতিয়া লিখিব পাৰিম যে AO = OB বা BO = 16 ৰ আধা হ'ব 16 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব 8 বাৰ যাব 8 সেন্টিমিটাৰ বাস এটা হৈ গল তোমালোকৰ আনসাৰ তেনেহলে এইটো এটা আনসাৰ আৰু এইটো এটা আনসাৰ গল এইটো এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 7 ABCD বৰ্গত এংগল A = ইমান ডিগ্ৰী হলে x ৰ মান উলিওৱা আচ্ছা এবাৰ বুজাই দিছো তোমালোকৰ 7 নম্বৰটো নম্বৰ 7 আচ্ছা তোমালোকে জানা যে বৰ্গ কাক বোলে যি চতুৰ্ভুজৰ চাৰিওটা বাহুৰ মাপ সমান আৰু প্ৰত্যেকটো কোণে 90 ডিগ্ৰী হয়নে 90 ডিগ্ৰী এতিয়া তোমালোকৰ কি ডিস্টিংক্ট নাম দিছে নেকি বাৰু ABCD আচ্ছা তেনে ইয়াৰ নামটো দিয়া আছে A কোণ B কোণ C কোণ আৰু D কোণ এতিয়া A কোণৰ মাপ তোমালোকক দিয়া আছে কিমান 4x + 30 ডিগ্ৰী
4x plus 30 ডিগ্ৰী ওকে তেনেহ'লে আমাৰ x ৰ মান উলিয়াব লাগে নহয় নে তোমালোকে জানিবা যে a কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী b কোণৰ মানো 90 ডিগ্ৰী c কোণৰ মানো 90 ডিগ্ৰী দিৰো তেনেহ'লে আমি কি লিখিম আচ্ছা আমি জানো বৰ্গৰ ক্ষেত্ৰত কি হ'ব এংগল a ইকুৱেল টু 90 ডিগ্ৰী মানে এইবাৰ তোমালোকে এৰ মানটো বহাই দিবা এর মান কি আছিল 4x plus 30 ডিগ্ৰী is equal to 90 ডিগ্ৰী আসলতে সমীকৰণ ডিগ্ৰী লিখিব নাপায় তথাপি তোমালোকক সুবিধাৰ কাৰণে লিখি দিছো ইয়াত 4x থাকিল ইয়াত 90 ঠিকই আছে বাৰু এতিয়া প্লাস 30 আছে ইফালে গলে -30 ডিগ্ৰী ফাইন implies 4x equal to 90 ৰ পৰা 30 গলে কিমান হ'ব 60 হয়নে এইবাৰ তোমালোকে কৰিবা কি কাটাকাটি কৰিব পাৰা 4 15 60 তেনেহলে আমাৰ x ৰ মান কিমান হ'ল x equal to 15 x ৰ মান কিমান হ'ব 15 আমাক কি উলিয়াব দিছে একচুয়ালি x ৰ মান উলিয়াবা তেনেহলে x ৰ মান আমাৰ কিমান হ'ল 15 ইয়াই আমাৰ আনসার ফাইন নেক্সট এতিয়া তোমালোকে কৰিবা কি 8 নম্বৰটোত কি দি আছে ABCD আয়ত AB equal to ইমান BC equal to ইমান AD equal to ইমান হলে আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰা চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰিব দিছে আচ্ছা এটা তোমালোকৰ কোৱেশ্চন নম্বৰ 8 ইয়াকে মই 8 বনাই দিছো ৰবা আৰু ভিতৰখিনি মুছি দিছো যেহেতু একে এতিয়া কথা হল কি তোমালোকৰ বাকিবিলাক নালাগে আচ্ছা AB এর মান কিমান দিয়া আছে 2x plus 5 ইয়াত তোমালোকে লিখিবা 2x plus 5 AB এর মান আৰু কাৰ মান দিছে BC হল 20 এয়া BC 20 আৰু কিবা দিছে নেকি CD নিশ্চয় দিব লাগিব আচ্ছা AD দি আছে 3x plus 5 3x plus 5 AD গল তাৰছ আৰু কিবা আছে না আৰু একো নাই আচ্ছা ফাইন এতিয়া আমাৰ কথা হল কি আমাৰ x ৰ মান ফাৰ্ষ্টতে উলিয়াব লাগিব x ৰ মান উলিয়ালেহে আমি বাকি যিমানবিলাক আছে জেংগ ফেংগ হেবিলাক সলভ কৰিব পাৰিম তেনেহলে আমি x ৰ মান উলিয়াবলৈ চেষ্টা কৰোছো তোমালোকে নিশ্চয় জানা যেহেতু এটা আয়ত হয় আয়তৰ ক্ষেত্ৰত বিপৰীত বাহুবিলাক কি হয় সমান হয় আৰু সমান্তৰাল হয় তেনেহলে আমি দেখিব পাৰো আমি জানো লিখিলা তাৰপিছত কি জানো যে AD সমান সমান কিমান হ'ব BC AD সমান সমান BC এতিয়া AD ৰ মান কিমান দিয়া আছে তোমালোকৰ ছবিত 3x plus 5 আৰু BC ৰ মান দিয়া আছে তোমালোকৰ 20 ফাইন এবাৰ তোমালোকে কৰিবা কি which implies 3x equal to 20 minus 5 লিখিলা এবাৰ তোমালোকে লিখিবা কি আচ্ছা বাইখিনি মুছি দিছো তাৰপিছত হ'ব তোমালোকৰ next line implies 3x equal to 20 minus 5 কিমান হ'ব 15 এবাৰ তোমালোকে কাটাকাটি কৰা 3 5 গুণ 15 তাৰ মানে আমাৰ কি হ'ল x ৰ মান সমান সমান 5 তে x ৰ মান যদি 5 হয় তেনেহলে আমাৰ কি হ'ব AB ৰ মান কিমান হ'ব তেনে তোমালোকে লিখিবা এবাৰ এইফালে লিখি দিছো ৰবা therefore AB equal to কি আছিল AB আছে 2x plus 5 2x plus 5 নাই নাই তেনেহলে 2 into x ৰ মান আমাৰ 5
প্লাস 5 লিখিবা 2 5 গুণ 10 যোগ 5 10 আৰু 5 15 আচ্ছা এবিৰ মান যদি 15 হল তেনেহলে সিডিৰ মানো হ'ব 15 হয়নে তেনেহলে আমি এতিয়া সব বিলাক যোগ কৰি উলিয়াম হয়নে কোশ্চনত হেতু সুধিছে দিয়াৰ ফৰ লিখিবা AB plus BC plus CD plus DA সমান সমান ABৰ মান কিমান হ'ল 15 BCৰ মান 20 দিয়াই আছে CDৰ মান 15 হ'বই D এর মান BC আৰু D যেহেতু সমান গতিকে 20 এবাৰ তোমালোকে যোগ কৰিবা যোগ কৰিলে ইফালে 15 15 30 20 20 40 তাহলে 30 যোগ 40 কিমান হ'ব 70 সেন্টিমিটার এটাই आंसर কোশ্চেন নাম্বার 8 গল কোশ্চেন নাম্বার 9 টো কৰি দিছো কৰি দিয়াৰ পিছতহে তোমালোক হেৰি কৰিব লাগিব বন্ধ কৰিব লাগিব নহলে ভিডিওটো বেছি দীঘলীয়া হৈ যাব আচ্ছা ৰবা কোশ্চেন নাম্বার 9 ত কি কোশ্চেন বাৰু ABCD এটা সমান্তৰিক এটাত এংগল A ইমান এংগল D ইমান হলে সমান্তৰিকৰ আটাইকেইটা কোণৰ পৰিমাণ উলিওৱা বঢ়িয়া কোশ্চেন দিছে কোশ্চেন নাম্বার 9 দিবা তোমালোকে 91st তোমালোকে সমান্তৰিক অঙ্কন কৰিবলৈ চেষ্টা কৰিবা যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল তাকে সমান্তৰিক বুলি কোৱা হয় কিন্তু এই সমান্তৰিক এতিয়া নাম দিয়া তোমালোকে ধৰি লোৱা A B C D এই কোণটোৰ মাপ হয়তো দিয়া আছে এংগল A কোণ কিবা আছে দিছা এংগল B আৰু D দি আছে এংগল B ৰ মাপ আৰু D ৰ মাপ দিয়া আছে তেনেহলে A2 আৰু A2 দিয়া আছে আমাক আচ্ছা B ৰ মান তোমালোকে জানা যে সমান্তৰিকৰ বিপৰীত কোণবিলাকো সমান হয় এনেকৈ লিখিবা আমি জানো কিন্তু দেইটো আমি জানো লিখা লিখাৰ পিছত তোমালোকে ইফালে লিখিবা মই কিন্তু সাইডত লিখি দিছো তোমালোকৰ সুবিধাৰ কাৰণে মোৰ সুবিধাৰ কাৰণে তোমালোকে তলে তলে লিখিবা angle B is equal to angle D এইবাৰ angle B ৰ মান কি দিয়া আছে angle B ৰ মান ইয়াত চাব পাৰিছে তোমালোকে 2x plus 10 আৰু 3x minus 13 2x plus 10 3x minus 13 ইয়াত লিখিবা তেন্তে 20 জায়গাত 2x plus 10 আৰু ইয়াত লিখিবা 3x minus 13 হল implies ইয়াত 10 আছে নহয় 10 এ থৈ দিলা ৰবা ইফালে minus 13 আছে নহয় এইটো ইফালে আনিলে তোমালোকৰ plus 13 ইফালে 3x আছে ইফালে 2x আছে ইফালে লৈ গলে minus 2x ফাইন এইবাৰ তোমালোকে কৰিবা কি which implies 10 plus 13 কিমান হ'ব 23 23 equal to itu 3x minus 2x itu x তাহলে x এর ভ্যালু হয়ে গেল আমার 23 x এর ভ্যালু যদি 23 হয় তাহলে b এর মান কিমান হবে therefore angle b is equal to angle d তোমালোকে জানা angle b এর মাপ কিমান আছিল 2x plus 10 না ইয়াত আমি x এর ভ্যালুটো বহাই দিম বাৰু x এর ভ্যালু আমাৰ কিমান হল 23 গতিকে ইয়াত +10 লগাই দিলা 23 2 দি পূৰণ কৰিলে 46 plus 10 তেতিয়াহলে 46 plus 10 কিমান হ'ব তোমালোকে জানা এটা হ'ব 56 তেতিয়াহলে আমাৰ এংগল B আৰু D ৰ মান হল 56 এতিয়া বাকি দুটা কোণ লাগে নহয় কেনেকৈ উলিয়াবা আকৌ তোমালোকে লিখিবা আকৌ angle A plus angle B equal to 180 degree মই এখানে বুজাই দিছো তোমালোকক সমান্তৰিকৰ ক্ষেত্ৰত এইটো আৰু এইটো কয়
adjacent angle মানে কি সন্নিহিত কোণ সন্নিহিত কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় সকলো সময়ত মনত ৰাখিবা সেইকাৰণে মই লিখিছো এংগেল A plus B equal to 180 এতিয়া implies দি লিখিবা এংগেল A B ৰ মান আছে 56 equal to 180 হয়নে which again implies angle A থাকিল equal to 180 56 ইফালে গলে minus 56 subtract যদি কৰা মানে বিয়োগ কৰা যদি 10 ৰ পৰা 6 গলে কিমান হ'ব 4 ইয়াত থাকিল 7 7 minus 5 2 আৰু ইয়াত থাকিল 1 124 আৰু এংগেল A কাৰ সমান হ'ব এংগেল C গতিকে এটা ডিগ্ৰী দিব তোমালোকে এংগেল A আৰু এংগেল C ৰ মান কিমান হল 124 ডিগ্ৰী আৰু তোমালোকৰ আসলে কি এংগেল B আৰু এংগেল D ৰ মাপ হ'ব তোমালোকৰ 56 ডিগ্ৰী এইটো এটা আনসাৰ আৰু এইটো আন এটা আনসাৰ এই দুটা আনসাৰ তেনলে তোমালোকৰ কোৱেশ্চন নম্বৰ 9 লৈকে হৈ গল নেক্সট ভিডিঅ'ত তোমালোকৰ বাকিখিনি মই দিবলৈ চেষ্টা কৰিম তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চোৱাৰ কাৰণে ধন্যবাদ প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ